এয়া চাব এটা কথা 40 আপোনাৰ ইমানটো ক'ৰ চেপনৰ হয় কিমান দিনৰ পৰা কাৰবাৰ কৰিছে 3 বছৰ হয় নেকি বিক্ৰী হৈছে নাই ইমান নাই বছৰটো মই আপোনাৰ ভিডিঅ' এটা কৰি আছো দেই ভিডিঅ' এটা দিম মানে বছৰটো বেয়া হয় নেকি আপোনাৰ এনেই ঘৰ কোনে চেপন ল'ৰা ছোৱালী আছে নাই দুটা ল'ৰা ছোৱালী আছে মানুহজনী আছে আপুনি বৰফে পিটে তাৰপৰা এইবাৰ মুখীয়া কাম কৰিব বজাৰ হয় নেকি মতীয়া কামো কৰে বহুত কষ্ট কৰে ন কৰোঁ আৰু ত আমি এজন দাদা পালোঁ সেই দাদাজন চেপনৰ হয় তাৰ ল'ৰা ছোৱালী দুটা আৰু মানুহজনী আছে তেওঁ কষ্ট কৰে চব কেনেকুৱা গৰমত এই ঠেলাখন একোৱেই নাই বাৰু ছাঁ তাহ নাই গৰমত চলাই মানুহক ঠাণ্ডা খুৱাই আছে মানে আইচক্ৰীম খুৱাই আছে তো আমি এইটোৱে কওঁ যে আপোনালোকে এইজন দাদাৰ পৰা লওক আপোনালোকে বেছি বেছি দামীটোৱে লওক আমি যেনেকৈ 40 টকীয়া দামী দুটা লৈছোঁ বাইদেউ আৰু মোক এটাই দুটা 40 টকীয়া দামী লৈছোঁ আপোনালোকে সেই 10-20 টকাটো নলয় এনেকৈ দামীবোৰ হওক তেওঁ 2 টকা পাব আৰু আমি আশা কৰোঁ যে তেওঁ পাব লাগে হয় নাই আৰু আপোনাৰ ঘৰখনৰ ধুনীয়াখন ল'ৰা ছোৱালীখিনি চলি যাওক হয় নহয় তো আপুনি কি ক'ব মানে চলিব লাগে হয় নাই ধুনীয়া আৰু সংসাৰখন চলি যাব লাগে ভাল থাকিব লাগে আপুনি মানুহৰ লগত ধুনীয়া ব্যৱহাৰ কৰিব আপোনাক চবেই ভাল পাব হয় নাই ইমান গৰমত যে আপুনি কষ্ট কৰিছে দিয়ক এইটো লওক কাটক আপোনাৰ পইচাটো 40 টকা আৰু তো আপোনালোকে সেনেকুৱাই মানুহৰ পৰা লৈ থাকিব এনেকুৱা আইচক্ৰীম বেছি বেছি দামীকেইটা ল'ব আৰু দাদাজনে বহুত কষ্ট কৰিছে গৰমৰ ৰ'দত আমি দেখি বেয়া লাগিছে কিন্তু আমি খাবলৈ লৈছোঁ আৰু দাদাজন বহুত ভাল দুটা ল'ৰা ছোৱালী কেনে ঘৈণীয়েকৰ কাৰণে ইমান কষ্ট কৰিছে আপোনালোকে এনেকুৱা লাইক কৰক শ্বেয়াৰ কৰক আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব এনেকৈ যেনেকৈ মানুহক সহায় কৰিব পাৰোঁ আনহাতে আমি কিনি খাব পাৰোঁ ধৰক কিবা এটা পাইছে তেওঁ দামী এটা ল'লে কিবা এটা পাব হয় নাই এইটো যদি আপুনি বিকে 40 টকাত কেইটকা পাব 5 টকা পাব নি তো চাওক আমি 40 টকাত দুটা 80 টকা 10 টকা পইচাহে পাব আৰু ইমান কষ্ট কৰিছে চাওক দেখিছে আপোনালোকে যদি এনেকুৱা কষ্ট যদি আপোনালোকে মানুহৰ প্ৰতি বুজি পাইছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু এনেকুৱা মানুহবোৰক আপোনালোকে সদায় ছাপোৰ্ট কৰিব যদিও আছে আপোনালোকে খাব নালাগে কিবা এটা দিয়ক ঠিক আছে আৰু আমিও সেইকাৰণে কিনিছোঁ খাবলৈ আমাৰ ইচ্ছা নাই কিন্তু দেখি পেলাই কিনিছোঁ ইমান ৰ'দত যে ঘূৰি আছে তেওঁ সেইকাৰণে আমিও লৈছোঁ খাবলৈ তো আপুনি হাই এটা কৰি দিয়ক ভাল পাইছে নাই আপোনাৰ পৰা লোৱা কাৰণে ভাল পাইছে ঠিক আছে দেই আপুনি ধুনীয়াকৈ যাব দেই অঁ লোৱা